নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ভট্টদেৱ ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি নটিফিকেশ্যন আছিলে আউট হৈছে। আজি মই আপোনালোকৰ নটিছখনৰ ডিটেইলছটো জনামেই, লগতে অনলাইন প্ৰচেছটো দেখুৱাই দিম কেনেকৈ অনলাইন আবেদন কৰিব। আজি 2/7 আপোনালোকৰ মুকলি হৈছে এপ্লিকেশ্যনখন। ইয়াত আপোনালোকৰ যি প্ৰথম পে'মেণ্টটো উল্লেখ কৰিছে, পে'মেণ্টটো হৈছে 800 টকা। 800 টকাটো দিবৰ কাৰণে আপোনালোকে SBI কালেক্টৰ যোগেদি দিব লাগিব। onlinesbi.com-ত গৈ আপোনালোকে কেনেকৈ মই পে'মেণ্টটো দিব সেইটো বিষয়ে মই দেখুৱাই দিম। তাত গৈ আপোনালোকে অনলাইন আবেদন কৰাৰ পিছত বা অনলাইন আবেদন নকৰাৰ আগতো আপোনালোকে পে'মেণ্টটো দিব পাৰে। তাৰপিছত কৈছে যে এডমিশ্যন উইল বি পিউৰলি অন দ্য বেচিছ অফ পাৰফৰ্মেঞ্চ ইন দ্য এণ্ট্ৰেন্স টেষ্ট। হাউএভাৰ ইন অৰ্ডাৰ টু এডমিটেড ইটছ ষ্টুডেণ্ট মাষ্ট হেভ 50% ইকুইভেলেণ্ট CGPA। অৰ্থাৎ আপোনালোকে যিসকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ গ্ৰেজুৱেশ্যনত 50% থাকিব লাগিব, অৰ্থাৎ 5 থাকিব লাগিব, 5.0 থাকিব লাগিব মিনিমাম আপোনালোকৰ CGPA, অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ অনাৰ্ছত। দি চিলেবাছ ফৰ দ্য এণ্ট্ৰেন্স টেষ্ট উইল কভাৰ দ্য অনাৰ্ছ ক'ৰ পেপাৰ অফ দ্য এণ্টায়াৰ UG কোৰ্ছ। অৰ্থাৎ আপোনালোকৰ যি চিলেবাছ হ'ব সেয়া ভট্টদেৱ ইউনিভাৰ্চিটি যি UG কোৰ্ছৰ ছেমিষ্টাৰ ৱাইজ পেপাৰবোৰ আছে, পেপাৰবিলাকৰ আপোনালোকৰ ধৰি লওক আপুনি আছামিজ লৈছে, ফাৰ্ষ্ট ছেমিষ্টাৰ 6th ছেমিষ্টাৰলৈকে আপোনালোকৰ আছামিজৰ সকলো পেপাৰ পঢ়িব লাগিব আপোনালোকে। তাৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব। 60% টোটেল চিট ইন ইটছ ডিপাৰ্টমেণ্ট উইল বি অ'পেন। 20% টোটেল চিটছ উইল বি ৰিজাৰ্ভ ফৰ দ্য ষ্টুডেণ্ট পাছিং আউট ভট্টদেৱ ইউনিভাৰ্চিটি। 20% টোটেল চিট উইল বি ৰিজাৰ্ভ ফৰ ষ্টুডেণ্ট ফ্ৰম এফিলিয়েটেড কলেজ আণ্ডাৰ ভট্টদেৱ ইউনিভাৰ্চিটি। আৰু লাগিছে 60% চিট অ'পেন থাকিব, অৰ্থাৎ বাহিৰৰ পৰা অহা ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিব। ধৰি লওক ডিব্ৰুগড়ৰ পৰা, গুৱাহাটীৰ পৰা, য'ৰ পৰা কটনৰ পৰা অহা ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিব। তাৰপিছত 20% থাকিব ভট্টদেৱ ইউনিভাৰ্চিটি কেম্পাছত পঢ়ি থকা ষ্টুডেণ্টৰ বাবে, আৰু 20% থাকিব ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজৰ ষ্টুডেণ্টৰ বাবে। সেইটো হৈছে 20% ৰিজাৰ্ভেশ্যন। ধৰি লওক আপুনি ভট্টদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজত পঢ়ি আছে, 20%ৰ ভিতৰত যদি আপুনি ছিটটো নাপায়, ধৰি লওক আপুনি তাতকৈ বেছি মাৰ্কছ পালে, তেতিয়া আপুনি অ'পেনতো সোমাব পাৰে বা ৰিজাৰ্ভতো সোমাব পাৰে। মানে যিসকল ছাত্ৰ ছাত্ৰী ভট্টদেৱ ইউনিভাৰ্চিটি কেম্পাছত পঢ়িছে বা ভট্টদেৱ ইউনিভাৰ্চিটি থকা আণ্ডাৰত থকা কলেজত পঢ়িছে, তেওঁলোকে গোটেইটাতে এপ্লিকেবল হ'ব, অৰ্থাৎ 60%টো তেওঁলোকে সোমাব। কিন্তু 60% থকা হ'ল, কিন্তু 20%টোত সোমাব নোৱাৰে। তাৰপিছত আপোনালোকে যদি চাই ছিট কেপাচিটিখিনি ডিপাৰ্টমেণ্ট ৱাইজ, আছামিজৰ 40টা, বটানীত 25, কেমেষ্ট্ৰিত 25, ইকনমিক্সত 50, ইংলিছত 45, হিষ্ট্ৰীত 20, জিঅ'গ্ৰাফীত 30, মেথামেটিক্সত 40, পলিটিকেল চায়েন্সত 50, ফিল'চফিত 30, ফিজিক্সত 25, সংস্কৃতত 20, ষ্টেটিক্সত 35, জুলজিত 35 আৰু কমাৰ্চত 40টা ছিট আছে। এইখিনি আপোনালোকৰ ডিপাৰ্টমেণ্ট কৈছে, ক'ত কি আছে। PG প্ৰগ্ৰেম থকা কলেজবিলাকৰ নামো উল্লেখ কৰিছে। BS কলেজ হাউলিত আছে, আছামিজ, কমাৰ্চ, এডুকেশ্যন 70, 30কৈ ছিট আছে। MC কলেজ বৰপেটাত বটানী আছামিজ আছে 25-20কৈ। বৰডঙ্গা কলেজ চুৰবগত আছামিজ, হিষ্ট্ৰী, পলিটিকেল আছে। তাৰপিছত BBK কলেজত আছামিজ আছে আৰু নৱজ্যোতি কলেজত আছামিজ আছে। আৰু ওপৰত যিখিনি দিলে এইখিনি ভট্টদেৱ ইউনিভাৰ্চিটিৰ কাৰণে। তলৰখিনি আপোনালোকৰ এইখন কলেজত আছে ছিটকেইটা, এই ছাবজেক্টকেইটা ৱাইজ। তাৰপিছত ইম্পৰ্টেণ্ট ডেটখিনি আপোনালোকে চাই লওক। অনলাইন আবেদন কাইলৈৰ পৰা 3/7/2024 পৰা ৰাতিপুৱা 10টাৰ পৰা আপোনালোকৰ অ'পেনিং হ'ব। ক্ল'জিং অনলাইন এপ্লিকেশ্যন ফ্ৰম 9/7/2024, অৰ্থাৎ আপোনালোকৰ 9 তাৰিখে আপোনালোকে লাষ্ট ডেট হৈছে 9 তাৰিখৰ আপোনালোকৰ ৰাতি 12টালৈকে, অৰ্থাৎ আপোনালোকে 9 জুলাই দিনা, অৰ্থাৎ বেছি দিন দিয়া নাই আপোনালোকক, মাত্ৰ আপোনালোকক 6 দিন সময় দিছে। 6 দিনত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এডমিট কাৰ্ড ডাউনলোডিং 15 জুলাইৰ পৰা। এক্সামটো 3টা শ্বিফ্টত হ'ব, সেইটো হৈছে 20 জুলাই দিনা। আছামিজ, বটানী, এডুকেশ্যন, ইংলিছ, মেথামেটিক্স, সংস্কৃত হ'ব 9টাৰ পৰা 11টালৈকে। কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, ফিজিক্স, ফিল'চফি, জুলজি হ'ব 12:30 পৰা 2 PM। ইকনমিক্স, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, ষ্টেটিক্স এণ্ড MCOM হ'ব 3টা বজাৰ পৰা 4:30টালৈকে। মেইন লিষ্ট পাব্লিকেশ্যন কৰা হ'ব 27 তাৰিখে। কাউন্সেলিং এণ্ড এডমিশ্যন হ'ব 4 তাৰিখে। গতিকে আপোনালোকে এই ডেটকেইটা মনত ৰাখিব যে 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে, 3 জুলাইৰ পৰা 9 জুলাইলৈকে অনলাইন আবেদন। এডমিট কাৰ্ড ডাউনলোডিং আপোনালোকৰ 15 জুলাইৰ পৰা, এক্সামটো আছে 20 জুলাই। গতিকে এতিয়া হৈছে আপোনালোকৰ ডেটকেইটা। এতিয়া মই আপোনালোকৰ যিটো অনলাইন প্ৰচেছ আছে, অনলাইন প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহিব। আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম লিংক পাব বা ৱেবছাইট পাব, সেইটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই পেজটোলৈ লৈ আহিব। অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি আহি দেখিব ভট্টদেৱ ইউনিভাৰ্চিটি এডমিশ্যন ক্লিকে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। ইয়াতে আপোনালোকে দেখিব নটিফিকেশ্যন UG, তললৈ দেখিব PG এডমিশ্যন 2026-27। আপোনালোকে SBI কালেক্টৰ যিটো পে'মেণ্ট দিয়া লিংক সেইটো হৈছে ক্লিক কৰিব লাগিব, আৰু অনলাইন আবেদনৰ কাৰণে ওপৰটোত ক্লিক কৰিব।
ওপৰটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত গুগল ফৰ্মখন আহিব ইয়াত আপোনালোকৰ বেলেগ এনেকৈ ফৰ্ম নাহে অকল গুগল যিখন ফৰ্ম আছে সেই ফৰ্মখনতে আপোনালোকে অনলাইন আবেদন কৰিব লাগে সেই ফৰ্মখন আপোনালোকৰ সন্মুখত আহি যাব এনেকৈ PG এপ্লিকেশ্যন ফৰ্ম অফ ভট্টদেৱ ইউনিভাৰ্চিটি অৰ্থাৎ এই ফৰ্মখন অহাৰ পিছত কিন্তু আপোনালোকৰ কাৰেকশ্যন নাহে গতিকে আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে কাৰেক্টলি ফিল আপ কৰিব কাৰণ যদি আপুনি এবাৰ ছাবমিট কৰি দিয়ে হয়তো ৰেছপন্সটো খুব সময়ৰ কাৰণে অলপ সময়ৰ কাৰণে এডিট কৰিব পাৰে কিন্তু পিছত কিন্তু আপোনালোকে হয়তো এডিট কৰিব নোৱাৰিব সেইকাৰণে আপোনালোকে ফিল আপ কৰি যাওঁতে কাৰেক্টকৈ ফিল আপ কৰি গৈ থাকিব প্ৰথম ইমেইল আইডিটো দিব ইমেইল আইডিটো দিয়াৰ পিছত আপোনালোকে এইখিনি পঢ়িবলৈ কৈছে এইখিনি পঢ়িব আপোনালোকে কি লাগিব কৈ দিছে ফটোকপি অফ অল অৰিজিনেল ডকুমেণ্ট লাইক DOB চাৰ্টিফিকেট মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এটচেট্ৰা যদি 6 ছেমিষ্টাৰত পঢ়ি আছে আপোনালোকৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট প্ৰয়োজন নাই ৰিজাল্ট যদি অহা নাই আৰু যদি কিবা ইছ্যু থাকে ফৰ এনি কোৱাৰি ড্ৰপ মেইল এডমিশ্যন 2023@bhattadevuniversity.ac.in আপোনালোকক কণ্টেক্ট কৰিবলৈ কৈছে তাৰপিছত আপোনালোকে ইমেইলটো দিয়াৰ পিছত যিটো নেক্সট বুটন আছে নেক্সট বুটনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ প্ৰথম ইমেইলটো দিয়াৰ পিছত আপোনালোকৰ আহিছে আপোনালোকৰ নেম অফ দ্য এপ্লিকেণ্ট ইন ব্লক লেটাৰ আপোনাৰ নামটো ব্লক লেটাৰ লিখিব লাগিব ইয়াত আপোনাৰ নামটো একদম সম্পূৰ্ণকৈ ব্লক লেটাৰ লিখিব লাগিব যেনেকৈ আছে তেনেকৈ আপোনাৰ ক্লাছ 10ৰ চাৰ্টিফিকেটত যেনেকৈ আছে তেনেকৈ আপোনালোকে ব্লক লেটাৰ কেপিটেল লেটাৰ লিখিব লাগিব তাৰপিছত জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব ইয়াৰ পৰা মেল হ'লে মেল ফিমেল হ'লে ফিমেল ডেট অফ বাৰ্থটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব মই এনেই দেখুৱাবৰ কাৰণে 26 চনে দেখুৱাই দিছোঁ নেশ্যনেলিটি আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব ৰিলিজনটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব তাৰপৰা আহিলে আপোনালোক কাষ্টটো চিলেক্ট কৰিব UR OBC MOBC ST প্লেন ST হিলছ UR EWS অৰ্থাৎ জেনেৰেলৰ EWS আছে গতিকে আপোনালোকে যিটো দিয়ে whether you are applying to EC category অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত আপুনি এপ্লাই কৰিব বিচাৰে যদি বিচাৰে ইয়েছ ক'লে আপোনালোকে হয়তো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত এপ্লাই কৰিব পাৰিব যদি নালাগে নোট ৰাখিব আৰু ইউ PWD কেণ্ডিডেট হয় যদি ইয়েছ ক'ব নহ'লে ন' ক'ব প্ৰেজেণ্ট এড্ৰেছ লিখিবলৈ কৈছে ইয়াতে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছত চব দি দিব আপোনাৰ গাঁও পোষ্ট অফিচ PS ডিষ্ট্ৰিক্ট পিনক'ড দিব তেনেকৈ পাৰ্মানেণ্ট এড্ৰেছতো দিব তেনেকৈ সেইখিনি ডিটেইলছ কণ্টেক্ট নাম্বাৰটো উল্লেখ কৰিব আপোনাৰ আধাৰ নম্বৰটো দিবলৈ কৈছে মাদাৰ্ছ নেম ইন ব্লক লেটাৰ আপোনাৰ মাৰ নামটো ব্লক লেটাৰত লিখিবলৈ কৈছে মিছ নলগাব আগত অকল খালী নামটো দিব দেউতাৰ নামটো তেনেকৈ মিছটা নলগাব খালী নামটো দিব মেৰিটেল ষ্টেটাছটো আপোনালোকক চিলেক্ট কৰিবলৈ কৈছে মেৰিট হ'লে মেৰিট আনমেৰিট হ'লে আনমেৰিট আপোনাৰ কথা উল্লেখ কৰিছে যে ঘৰৰ কথা সোধা নাই মাৰ দেউতাৰ কথা সোধা নাই আপোনাৰ কথা সুধিছে ইমেইল আইডিটো দিব আপোনাৰ PG প্ৰগ্ৰেম এপ্লাই ফৰ কোনটো PG প্ৰগ্ৰেম আপুনি এপ্লাই কৰিব বিচাৰিছে আছামিজ বটানী কেমেষ্ট্ৰি জুলজি যি হয় ইয়াত আপোনালোকে চাব তাৰপিছত আপোনালোকে নেক্সট বুটনটো যি আছে নেক্সট বুটন তাতে আপোনালোকে ক্লিক কৰিব তাৰপিছত আকৌ পেৰেণ্টছ ডিটেইলছ দিবলৈ আছে মাৰ নামটো আকৌ আপোনালোকক উল্লেখ কৰিবলৈ কৈছে ব্লক লেটাৰ লিখিবলৈ কৈছে তাৰপিছত মাদাৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিবলৈ কৈছে HS পাছ 9 পাছ 8 পাছ যি পাছ হয় আপোনালোকে উল্লেখ কৰিব ইয়াত 8 পাছ হ'লে 8 পাছ বুলি লিখিব আপোনালোকে যেনেকৈ লিখে 8 পাছ বুলি লিখিব পাৰে এনেকৈ লিখিব পাৰে যদি 8 পাছ হয় যদি মেট্ৰিক দিছে SLC পাছ তেনেকৈ লিখিব পাৰে ফাদাৰ্ছ নেমটো তেনেকৈ লিখিবলৈ কৈছে তাৰপিছত ফাদাৰ্ছ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিবলৈ কৈছে তাৰপৰা ঘৰৰ কণ্টেক্ট নাম্বাৰ দিবলৈ কৈছে মা বা দেউতা যিকোনো এজনৰ কণ্টেক্ট নাম্বাৰ দিবলৈ কৈছে লোকেল গাৰ্জেন নেম ইন ব্লক লেটাৰ লিগেল আৰু লোকেল গাৰ্জেনৰ ক্ষেত্ৰত আপোনালোকৰ মা বা দেউতাৰ নামটো দি দিলে হৈ যাব তাৰপিছত কণ্টেক্ট নাম্বাৰ অফ লিগেল লোকেল গাৰ্জেন একেটা নাম্বাৰে আপোনালোকে উল্লেখ কৰিব পাৰি ইয়াত তাৰপিছত আহিলে আপোনালোকৰ একাডেমিক ডিটেইলছ সুধিছে নেম অফ দ্য লাষ্ট এক্সামিনেশ্যন এপিৰিয়ড পাছ আপুনি লাষ্ট এক্সামটো কি পাছ কৰিছে BEd আদাৰ্ছ এণ্ড UG 6 ছেমিষ্টাৰ যদি UG 6 ছেমিষ্টাৰ UG 6 চেম লিখিব নেম অফ ইউনিভাৰ্চিটি বা বৰ্ড আপুনি কোনখন ইউনিভাৰ্চিটিৰ পৰা এটেণ্ড কৰিছে যদি ভট্টদেৱ বড়োলেণ্ড কটন ডিব্ৰুগড় যি হয় উল্লেখ কৰিব নেম অফ ইনষ্টিটিউশ্যন কলেজ লাষ্ট এটেণ্ড আপোনাৰ কলেজখন নামটো সুধিছে ইয়াৰ পৰা আপোনালোকে বাছি ল'ব ইয়াত যদি নাই তেতিয়া আদাৰ্ছটো ক্লিক কৰিব আদাৰ্ছটো ক্লিক কৰাৰ পিছত সুধিছে যে ৰোল নাম্বাৰ ইন দ্য লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকৰ 6 ছেমিষ্টাৰ যিটো ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো উল্লেখ কৰিব ইয়াত তাৰপিছত CGPA পাৰ্চেণ্টেজ মাৰ্কছ অপটেইন ইন লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন ইফ দ্য ৰিজাল্ট হেজ নট বিন ডিক্লেয়াৰ্ড ইন দ্য RA লিখিব গৈছে অৰ্থাৎ আপুনি যদি 6 ছেমিষ্টাৰত পঢ়ি আছে ৰিজাল্ট অহা নাই তেতিয়াহ'লে RA বুলি লিখিবলৈ কৈছে ইয়াৰ পাছিংটো তেতিয়া আপুনি 26 চন দিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ আনচাৰটো এইটো আপোনালোকে এইখিনি দিব মই এনেই দেখুৱাবৰ কাৰণে এইটো দি দিছোঁ বাকীখিনি আপোনালোকে দি নেক্সট বটনটোত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ বেংক ডিটেইলছ দিবলৈ ছেকশ্যন চিট আছে বেংক ডিটেইলছ একাউণ্ট হোল্ডাৰ নেমছ অৰ্থাৎ আপোনাৰ নামটো উল্লেখ কৰিব ইয়াত একাউণ্ট হোল্ডাৰ্ছ নেমৰ ক্ষেত্ৰত বেংক নেম বেংকটো কি বেংক উল্লেখ কৰিব SBI হ'লে SBI যি হয় PNB হ'লে PNB ব্ৰাঞ্চ নেমটো উল্লেখ কৰিব IFSC কোডটো উল্লেখ কৰিব
তাৰপিছত ট্ৰানজেকশ্যন ID, ডেট অফ মেকিং পে'মেণ্ট, আপলোড পে'মেণ্ট ৰিচিপ্ট 800। এতিয়া আপোনালোকৰ এইটোৱে হৈছে লাষ্ট ষ্টেপ। এতিয়া আপোনালোকে কি কৰিব, ফৰ্মখন ফিল আপ কৰাৰ আগতে প্ৰথম পে'মেণ্টটো কৰি ল'ব। আপোনালোকৰ পে'মেণ্টটো ইয়াত ট্ৰানজেকশ্যন ID যে দেখিছে, এইটো আপোনালোকে ট্ৰানজেকশ্যন IDটো পাই যাব। আপোনালোকে কেনেকৈ ট্ৰানজেকশ্যন কৰে এইটো আপোনালোকৰ কথা। আপোনালোকে পে'মেণ্ট সেইটো নহয়, আপোনালোকে যি SBI অনলাইন আছে, সেই SBI অনলাইনত গৈ পেলাই আপোনালোকে ট্ৰানজেকশ্যন কৰি ল'ব লাগিব। তাত এটা ট্ৰানজেকশ্যন ID পাব, সেই IDটো ইয়াত দিব আৰু কোনদিনা আপোনালোকে ট্ৰানজেকশ্যন কৰিছে, যদি আজি কৰিছে আজিটো ডেট দি দিব। তাৰপিছত ৰিচিপ্টটো আপোনালোকে যে পাব তাত ডাউনলোড কৰিব পাৰিব, হয়তো স্ক্ৰীনশ্বটো মাৰিব পাৰিব। সেইটো PDF বনাই পেলাই ইয়াত আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আণ্ডাৰটেকিং দিয়াৰ পিছত ছাবমিট কৰি দিব। এইখনেই আপোনালোকৰ ফৰ্মখন। এতিয়া মই আপোনালোকক পে'মেণ্ট ডেটটো দেখুৱাই দিওঁ কেনেকৈ পে'মেণ্ট দিব। গতিকে আপোনালোকে 3টা ষ্টেপ ছেকশ্যন চিলৈকে আহি ফৰ্মখন ফিল আপ কৰিব লাগিব। গতিকে ফৰ্মখন ফিল আপ কৰাৰ আগতে আপোনালোকে পে'মেণ্টটো কৰি ল'ব, তাৰপিছতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, নহ'লে আকৌ প্ৰথমবাৰ কৰি থাকিব লাগিব। গতিকে এনেকৈ কৰি আপোনালোকে ফৰ্মখন ফাইনেল ছাবমিট ইয়াত আহি কৰিব লাগিব। যদি কিবা ভুল লাগে বেক কৰি পেলাই আপোনালোকে গৈ পেলাই আকৌ পূৰাব পাৰিব। গতিকে ফৰ্মখন ছাবমিট কৰাৰ আগত যদি কিবা ভুল থাকে সেইখিনি শুধৰণি কৰি ল'ব। এতিয়া পে'মেণ্ট কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই দিওঁ। ইয়াতে আপোনালোকে দেখিছে ইয়াত এটা উল্লেখ কৰিছে যে SBI কালেক্টৰত যোৱাৰ পিছত যেতিয়া আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি চিলেক্ট কৰিব, তাত পে'মেণ্ট কেটেগৰীত এপ্লিকেশ্যন ফিজ PG এণ্ট্ৰেঞ্চ টেষ্ট বুলি আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে চিলেক্ট কৰিব আপোনালোকৰ অনলাইন SBI যিটো পেজ আছে সেই পেজটোলৈ লৈ যাব। লৈ যোৱাৰ পিছত আপোনালোকে ইয়াত আহি পেলাই ইয়াতে তলতে দেখিব, ইয়াতে আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰিব। ভট্টদেৱ বুলি চাৰ্চ কৰিব, এনেকৈ ওলাই যাব। ওলোৱাৰ পিছত আপোনালোকে এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ভট্টদেৱ ইউনিভাৰ্চিটি পে'মেণ্ট গেটলৈ আপোনালোক লৈ যাব। ইয়াত আপোনালোকৰ টাইমিং লাগিব পাৰে, অলপ সময় চাব, আপোনালোকৰ নেটৱৰ্কৰ ওপৰত ডিপেণ্ড কৰে। এনেকৈ আহিব আপোনালোকৰ সন্মুখত পে'মেণ্ট প্ৰগ্ৰেছ, এণ্টাৰ পে'মেণ্ট ডিটেইলছ। ইয়াত আহিব আপোনালোকৰ পে'মেণ্ট কেটেগৰীত আপোনালোকে কি চাৰ্চ কৰিব লাগিব। আপোনালোকে এই অপশ্যনটো একেবাৰে লাষ্টত পাব, এপ্লিকেশ্যন ফৰ PGET 2026 ৰেছ 100। এইটো আপোনালোকে পাব, লাষ্টত পাব চিলেক্ট বাছনি কৰোঁতে। গতিকে এইটো ক্লিক কৰিব, লৈ ল'ব। এইটো পে'মেণ্ট কেটেগৰীটো চিলেক্ট কৰিব। নেম অফ দ্য কেণ্ডিডেট আপোনাৰ নামটো, গাৰ্জেনৰ নাম, কণ্টেক্ট নাম্বাৰ আপোনাৰ, ছাবজেক্ট মানে কোনটো কাৰণে মানে এপ্লাই কৰিছে, আছামিজ হ'লে আছামিজ, জুলজি হ'লে যিটো কাৰণে আপোনালোকে এণ্ট্ৰেঞ্চ এক্সাম দিব। গ্ৰেজুৱেশ্যন ইউনিভাৰ্চিটি, আপুনি গ্ৰেজুৱেশ্যন ক'ৰ পৰা কমপ্লিট কৰিছে, এপ্লিকেশ্যন ফিজ 800, ৰিমাৰ্কছত একো লিখিব নালাগে, ৰাখি দিব। ৰিমেটাৰ নেম এইখিনি লিখিব নালাগে। এণ্টাৰ ডিটেইলছ আপোনাৰ নামটোকে দি দিব পাৰে, ৰিমেটাৰ নেম। তাৰপিছত মোবাইল নম্বৰটো আপোনাৰ মোবাইল নম্বৰটো দিব, আপোনাৰ ইমেইল IDটো দিব। তাৰপিছত I have read and agree to the terms and condition কৰি তাৰপিছত কেপচা কোডটো দি পেলাই নেক্সট বটনটোত আপোনালোকে ক্লিক কৰিব। সেইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকৰ বেংকিং চুজ কৰিবলৈ আহিব। আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোগেদি আপোনালোকৰ যদি নেট বেংকিং আছে, আপোনালোকৰ যিকোনো বেংককে নহওক, বা SBI যদি আপোনালোকৰ ইণ্টাৰনেট বেংকিং আছে সেইটো চুজ কৰিব পাৰে, বা বেলেগ বেংকৰ যদি ইণ্টাৰনেট বেংকিং আছে সেইটো চুজ কৰিব পাৰে। হয়তো ইয়াত আপোনালোকৰ দুটা আৰু আছে, নেট বেংকিং আছে, তাৰপিছত তললৈ কাৰ্ড পে'মেণ্ট আছে, SBI ATM ডেবিট কাৰ্ড যদি আছে, আপোনালোকৰ যিখন ATM কাৰ্ড আছে ATM কাৰ্ডে দিব পাৰে, বা বেলেগ বেংকৰ যি ডেবিট কাৰ্ড আছে বেলেগ বেংকৰ যদিও ডেবিট কাৰ্ড দিব পাৰে। আপোনালোকৰ আৰু পে'মেণ্ট মেথড আছে, হয়তো UPI যোগেদিও দিব পাৰে। ইয়াত আপোনালোকৰ UPI ইজ নট এভেইলেবল বিটুইন, টাইমিংটো উল্লেখ কৰা আছে চাব। UPI যোগেদি দিয়ে, ক্লিক বটনটোত ক্লিক কৰিব, অৰ্থাৎ গুগল পে' যোগেদি যদি দিয়ে, তাৰপিছত আপোনালোকৰ এনেকৈ আহিব, ৱেইট কৰিব। তাৰপিছত আহিব এনেকৈ মেক পে'মেণ্ট 800 টকা। এই আপোনালোকৰ স্কেন যে আছে, স্কেন QR ক'ডখন স্কেন কৰিব, গুগল পে'ৰ পৰা হওক, ফোনপে'ৰ পৰা হওক, যিকোনোৰ পৰা হওক। পে'মেণ্ট আপোনালোকে স্কেন কৰাৰ পিছত বেলেগ এটা মোবাইল ল'ব, সেইটোৰ পৰা পে'মেণ্ট কৰিব। তাৰপিছত অলপ দেৰি ৰখি থাকিব, মানে যেতিয়ালৈকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকে কাটি নিদিব, অট'মেটিক পেজটো ৰিলেট হৈ পেলাই ছাকচেছফুল বুলি দেখুৱাব। কাটি নিদিব, আপোনালোকে পে'মেণ্ট কৰোঁতে এনেকৈ পে'মেণ্ট কৰিব, পে'মেণ্টটো দি দিব। পে'মেণ্টটো দিয়াৰ পিছত অট'মেটিক পেজটো ৰিফ্ৰেছ হৈ যাব, অৰ্থাৎ পে'মেণ্ট ছাকচেছফুল বুলি দেখুৱাব। গতিকে আপোনালোকে এনে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ৰিচিপ্ট যিটো পায় সেইটো ৰিচিপ্ট লৈ ল'ব, নহ'লে আপোনালোকৰ গুগল পে'ৰ পৰা পে'মেণ্ট কৰা সেই তাত ট্ৰানজেকশ্যন IDটো দিব পাৰে, বা ইয়াতো হয়তো ট্ৰানজেকশ্যন ID বা যিখন ফৰ্ম আছে সেইখন ফৰ্ম পাব পাৰে, সেইটো আপোনালোকে চাব, গম পাব। এনেকৈ আপোনালোকে অনলাইন SBI কৰিব লাগিব।